1983 চনৰ নেলি গণহত্যাৰ প্ৰতিবাদত আমচুৰ কলা দিৱস পালন। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ চমুকৈ আমচুৰ হোজাই জিলা সমিতিৰ উদ্যোগত ডবকাত কলা দিৱস পালন। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে আমচুৱে কলা দিৱস পালন কৰে। 1983 চনত নেলিৰ গণহত্যাৰ ৰায় প্ৰদান কৰা আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমচুৰ উদ্যোগত কলা দিৱস পালন কৰা হয়। আজি আমচুৰ উদ্যোগত কলা বেজ পৰিধান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। লগতে গণহত্যাৰ বলি হোৱা লোকৰ আত্মাৰ শান্তি কামনা কৰি মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰা হয়। 83 চনৰ আজিৰ দিনটোত বিভিন্ন এলেকাৰ লগতে বিশেষকৈ নেলিত ঘাতকৰ দ্বাৰা বহু লোক হত্যাৰ বলি হ'বলগীয়া হৈছে। বহু দেৱ শিশুক টানি দুফাল কৰি হত্যা কৰা হৈছে। মহিলাসকলক হত্যা কৰা হৈছে। গৰ্ভৱতী মহিলাসকলক পেটত গুৰিয়াই গুৰিয়াই হত্যা কৰা হৈছে। বৃদ্ধসকলক কাটি টুকুৰা টুকুৰ কৰি হত্যা কৰা হৈছে। চৰকাৰী হিচাপ মতে 2000 লোক, কিন্তু বেচৰকাৰী হিচাপ মতে প্ৰায় 5000তকৈ অধিক লোক 6 ঘণ্টাৰ ভিতৰত হত্যা কৰা হৈছে। আৰু তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত সেই লোকসকলে ন্যায় পোৱা নাই। বিগত দিনত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে। তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে, কিন্তু সেই প্ৰতিবেদন আজিৰ দিন পৰ্যন্ত ৰাজহুৱা নকৰিলে। অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে এই ধৰ্মীয় সংখ্যালঘু লোকসকলক চিনাক্ত কৰি হত্যা কৰা হৈছে। গতিকে সেই তেতিয়াৰ পৰা আজিৰ দিন পৰ্যন্ত আমচুৰ আহ্বানত অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে 18 ফেব্ৰুৱাৰীৰ দিনটোত কলা দিৱস হিচাপে আমি পালন কৰি আছো। আৰু যিমান দিন পৰ্যন্ত এই লোকসকলে ন্যায় নাপাব আৰু সেই পাখণ্ডবোৰ যিবোৰ ঘাতক আছিলে সেইবোৰে শাস্তি নাপাব আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিব, সিমান দিন পৰ্যন্ত আমচুৱে কলা দিৱস পালন কৰি গৈ থাকিব। প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ গৈ থাকিব। এই যুদ্ধ অব্যাহত থাকিব। কোনো কাৰণতে এই লোকসকলে ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ সংগ্ৰাম বন্ধ নহয়, স্পষ্ট কথা। আৰু সেই উদ্দেশ্য লৈ আজি আমি অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হোজাই জিলা আমচুৱে জিলা কাৰ্যালয়ত কলা দিৱস পালন কৰিছো। সেই লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি দোৱা মেহফিলৰ আয়োজন কৰিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছো। اللهم اغفر لنا ولوالدينا يستغفر لنا شيخنا ونشهد كلمة الذي حكم لنا ولجميع محمد صلى الله عليه وسلم. ربي ارحمنا كما ربيانا صغيرا. ربي ارحمنا كما ربيانا صغيرا. الله اكرم الراحمين يا اكرم الراحمين. اللهم رحمتك اللهم اهدنا اللهم اشمس بالله بلا مقدور